বিষ্ণু ককাইদেউ, তই আকৌ এবাৰ আহিবিচোন। চাই যাবিহিচোন তোৰ সোণৰ অসমখন। তইতো মৃত্যু বিজয়ী সংস্কৃতিৰ পূজাৰী হৈ সৰ্বসাধাৰণৰ মাজত পোহৰেই বিলালি বেলিটোৰ দৰে। চৌদিশে এতিয়া জুই জ্বলিছে, জুই, কেৱল জুই। জীৱন মৰণৰ প্ৰস্তুতি সৰ্বত্ৰতে। সেই জুইৰ উত্তাপ তোৰ কোমল হৃদয়ে আকৌ এবাৰ সহিব পাৰিবনে? তইতো সৰ্বগুণাকৰী শিল্পী হৈ অসমীয়া জাতিটোকে পোহৰেৰে আলোকিত কৰিছিলি। তোৰ জানো মনে নিবিচাৰে অসমখন আকৌ এবাৰ সুজলা সুফলা শস্য শ্যামলা হওক? অবুজ জনতাৰে দুখ দৰিদ্ৰতা আঁতৰাবলৈ তইতো উদ্বুদ্ধ কৰিছিলি ৰাইজ হতচিৰি হোৱা, দূৰ কপলীয়া, হালোৱা সজোৱা বনোৱা ভাইসকল। এইদৰে আমাৰ দুখীয়া নিচলা ভাইসকলক বুজাবলৈ, জাতীয়তাবাদক পুনৰ জগাই তুলিবলৈ তই আকৌ এবাৰ আহিব লাগিব ককাইদেউ। দাস কেপিটেলৰ কথা মুঠেই বুজি নাপালো আমি। সাম্ৰাজ্যবাদী, পুঁজিবাদী, শাসক শোষক গোষ্ঠীৰ ইয়াত টিঘিল খিলনি আজিও বৰ্তমান। ককাইদেউ, তই আকৌ এবাৰ সমাজবাদক প্ৰতিষ্ঠা কৰ। গীত আৰু কবিতা লিখি সমাজ সংস্কাৰৰ অস্ত্ৰ তৈয়াৰ কৰ। ৰাজভৱনৰ চৌহদত গৈ আকৌ এবাৰ লিখি দে, ৰাজ্যে আছে দুইটি পাঠা, একটি কালু একটি চাদা। ৰাজ্যেৰ যদি মংগল চাওঁ, দুইটা পাঠা বলি দাওঁ। ফণী জ্যোতি ককাইদেউক লগত লৈ কেৱল মাথো বান্ধি ৰংগমঞ্চতেই নহয়, সকলোতে কলা সংস্কৃতিৰ তাণ্ডৱ দেখুৱাই দে। সেয়ে আমাক সব্যসাচী বিষ্ণুৰাভাক লাগে। ৬৪ কলাৰ অধিকাৰী আমাৰ কলা গুৰুজনাক লাগে। হাই, মই যদি এদিনৰ বাবে এটি ঐশ্বৰিক শক্তি পালোহেঁতেন, তেনেহ'লে ১৯৬৯ চনৰ ২০ জুনৰ নিশা ২ বাজিবলৈকে নিদিলোহেঁতেন। ওলোটাই থলোহেঁতেন সেই তাৰিখটো, সেই সময়খিনি। তেতিয়া হয়তো শত সহস্ৰ জনতাক কন্দুৱাবলৈ তই লিখিবলগীয়া নহলহেঁতেন। হে মোৰ শেষ গান, মোৰ জীৱন নাটৰ। সেই বিশ্বজনীন মানৱতাবাদী সত্তাৰ অধিকাৰী বিষ্ণু ককাইদেউ, তোক শত সহস্ৰবাৰ প্ৰণাম।